নমস্কাৰ টুৱাইলেট টাইমলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই ঋতুস্মিন শৰ্মা প্ৰথমে আজিৰ হেডলাইনছ উৰা বাতৰিৰ ভয়ংকৰ ৰূপ নামনি অসমৰ বিভিন্ন প্ৰান্তত ব্লেকমেনৰ আতংক চলিছে ব্লেকমেনৰ সন্দেহত খুটাত বান্ধি উৰে নিশা নিৰ্যাতন ঈদ খাবলৈ অহা মানসিক বিকাৰগ্ৰস্ত মহিলা সাৱধান হওক আৰু বাচি থাকক প্ৰলোভনেৰে দেশৰ বাহিৰত বিক্ৰী অসমৰ হাজাৰ হাজাৰ মহিলা আৰু শিশুক দেশৰ বিভিন্ন প্ৰান্তৰ বেশ্যালয়ৰ পৰা উদ্ধাৰ হৈছে অসমৰ মহিলা ছিকিমৰ পৰা অসমৰ 40টাকৈ অসহায় শিশুক উদ্ধাৰ গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ বিয়পি পৰিল শান্তিৰ বাণী দুৰ্ধৰ্ষ নৃশংস বাধা বাহিনীৰ আত্মসমৰ্পণৰ পিছতে এই আশ্বাস মুখ্যমন্ত্ৰীৰ আগৰ দুখ গুণ পাহৰি ল'ৰাকেইটাক মৰম কৰিবলৈ ডিজিপিক আহ্বান জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি শনিবাৰৰ ভিতৰত সোনিয়া গান্ধীয়ে নতুন সভাপতিৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা সভাপতি দৌৰৰ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূবলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমত কোভিডৰ মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক 1 লাখ টকাকৈ আৰ্থিক সাহায্য দিয়া আঁচনি উদ্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে সীমা সমস্যা সমাধানৰ বাবে মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পৃথকে পৃথকে বৈঠক আৰু মহা উদ্বোধন ঘটিল টকিঅ' অলিম্পিকৰ বিশ্বৰ প্ৰতিগৰাকী খেলুৱৈৰ মাজত উজ্বলি উঠিছে অসমৰ লাভলীনা আৰু প্ৰথমে আপোনালোকক ক'ব খুজিছোঁ যে উৰা বাতৰি আৰু অপপ্ৰচাৰে কি কৰিব নোৱাৰে নামনি অসমৰ বিভিন্ন প্ৰান্তত এতিয়া ব্লেকমেনৰ আতংক চলিছে পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে যাকে তাকে ব্লেকমেনৰ সন্দেহত এতিয়া অত্যাচাৰ চলোৱা হৈছে আনকি মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাকো ব্লেকমেনৰ সন্দেহত খুটাত বান্ধি অত্যাচাৰ চলাইছে অৱশেষত আৰক্ষীয়ে ৰাজহুৱাকৈ ক'বলৈ বাধ্য হৈছে এয়া সকলো উৰা বাতৰি নামনি অসমৰ প্ৰান্তে প্ৰান্তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ব্লেকমেনৰ সন্দেহত উজাগৰি নিশা কটাইছে ৰাইজে পাল পাতি পহৰা দিছে গাঁৱে গাঁৱে সন্দেহৰ বলি হৈ চৰম শাস্তি দিয়া হৈছে আনকি মানসিক ৰোগাক্ৰান্ত মহিলাকো এই দৃশ্যৰ প্ৰথমে আমি আপোনালোকক দেখুৱাইছোঁ বিজনীৰ এগৰাকী মহিলাক খুটাত বান্ধি এইদৰে শাস্তি প্ৰদান কৰা হৈছে এই বিজনী দৃশ্য ঈদ খাবলৈ গৈছিল মহিলাগৰাকী নিশা আহোঁতে পলম হয় অন্ধবিশ্বাসী এজাক মানুহে সন্দেহ কৰে তেওঁক ব্লেকমেন বা ক'লা মানুহ বুলি মহিলাগৰাকীৰ ওপৰত নিৰ্যাতন চলিল আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰিছে চিকিৎসালয়ত ভৰ্তি কৰাইছে কিন্তু এই দৃশ্যটোৱে আপোনালোকক বুজাই দিব যে অন্ধবিশ্বাসৰ কিদৰে বশৱৰ্তী হৈছে নামনি অসমৰ একাংশ লোক বিভিন্ন প্ৰান্তে প্ৰান্তে ব্লেকমেনৰ আতংক চলিছে ইয়াৰ পূৰ্বে কেতিয়াবা পিছল মানুহ ওলায় কেতিয়াবা ষ্টোনমেন ওলায় কেতিয়াবা খোপা ধৰা ওলায় গাঁৱে গাঁৱে পহৰাৰ ব্যৱস্থা কৰিছে আৰু তাৰ কুফল ভুগিছে এইগৰাকী অসহায় মানসিক ৰোগীয়ে ব্লেকমেনৰ সন্দেহত খুটাত তেওঁ বান্ধি থোৱা হৈছে আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু ইয়াৰ পিছতে আৰক্ষীয়ে এতিয়া এটা আপিল কৰিছে আহ্বান জনাইছে আৰক্ষীয়ে কি আহ্বান জনাইছে সবিশেষ জানিবলৈ আমি সংযোগ স্থাপনৰ চেষ্টা চলাম কাৰ্যবাহী সম্পাদক জ্যোতিদ্বীপ বৈশ্যৰ সৈতে ডাঙৰ ঘটনা সংঘটিত হৈছে আৰক্ষী সন্মুখলৈ আহি আহ্বান জনাবলৈ বাধ্য হৈছে যে অন্ধবিশ্বাসক আপোনালোকে ভুল নাযাব হয় ঋতুস্মিন এটা কথা চাওক এই যেটো ঘটনা সংঘটিত হৈছে বিশেষকৈ নামনি অসমৰ কেইবাটাও প্ৰান্তত কোনোবাই ব্লেকমেন বুলি কৈছে কোনোবাই কৈছে কিবা প্ৰাণীয়ে মানুহক আক্ৰমণ কৰিছে কোনোবাই পিছলা মানুহ বুলি কৈছে কোনোবাই খোপা ধৰা বুলি কৈছে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কোকৰাঝাৰ আৰক্ষীৰ তৰফৰ পৰা সোশ্যাল মিডিয়াৰ জৰিয়তে অসম আৰক্ষীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে যে এনেকুৱা খোপা ধৰা ব্লেকমেন পিছলা মানুহ এই বুলি কোনো বস্তু নাই
একাংশ লোকে ভুৱা প্ৰচাৰ চলাই আছে আৰু এই ভুৱা খবৰবিলাক আচলতে লকডাউনৰ সময়ত এখন গাঁৱৰ পৰা এটা চুবুৰীৰ পৰা আন এটা চুবুৰীলৈ বিয়পি পৰিছে দ্ৰুতগতিত বিয়পিছে গতিকে অসম আৰক্ষীয়ে আহ্বান কৰিছে যে এইদৰে খোপা ধৰা হওক বা ব্লেকমেন হওক পিছলা মানুহ এনেকুৱা একো বস্তু নাই ভুৱা প্ৰচাৰত যাতে লোকসকল ভুল নাযায় আৰু ইয়াৰ ফলত যাতে অশান্তি বিয়পি নপৰে বা কোনো ব্যক্তিক নিৰীহ ব্যক্তিক আক্ৰমণ নকৰে তাৰ বাবে অসম আৰক্ষীৰ তৰফৰ পৰা কোকৰাঝাৰ আৰক্ষীৰ তৰফৰ পৰা জনতাক সজাগ হ'বলৈ আহ্বান জনোৱা হৈছে কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে ঋতুস্মিন ইয়াৰ পূৰ্বেও আমি দেখিছিলো যে বিভিন্ন সময়ত বিশেষকৈ নামনি অসমৰ গাঁওসমূহত প্ৰথমতে এটা ট্ৰেণ্ড আৰম্ভ হয় একাংশ লোকৰ মাজত কেতিয়াবা তেওঁলোকে খোপা ধৰা বুলি কয় কেতিয়াবা ব্লেকমেন বুলি কয় পিছলা মানুহ বুলি কয় আৰু তাৰ পাছত একাংশ নিৰীহ লোকক নিখাৰ ভাগত অচিনাকি লোক যদি বিশেষকৈ দেখা পায় বিজনীত এগৰাকী মহিলা আহি থকাৰ অৱস্থাত কি হৈছিলে দেখা পাইছে তেওঁলোকক গাঁৱৰ একাংশ লোকে পহৰা দিয়া অৱস্থাত ধৰা পেলালে আবদ্ধ কৰে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলোৱা হয় গতিকে এই কথা এই যে মিছা এটা ভ্ৰান্ত ধাৰণাৰ পৰা ভুৱা প্ৰচাৰৰ পৰা যাতে লোকসকল বাচি থাকিব পাৰে তাৰ বাবে আজি কোকৰাঝাৰ আৰক্ষীয়ে আহ্বান জনাই কৈছে যে খোপা ধৰা ব্লেকমেন বা এনেকুৱা একো বস্তু নাই এয়া সম্পূৰ্ণ মিছা প্ৰচাৰ আৰু এই মিছা প্ৰচাৰত ভুল নাযাবলৈ জনতাক আহ্বান জনোৱা হৈছে ঋতুস্মিন হয় জ্যোতিদেৱ বৈশ্য এই মুহূৰ্তত আপোনাৰ ধন্যবাদ জনাইছোঁ এই অন্ধবিশ্বাস বিশ্বাস নকৰিব কিন্তু এই ধৰণৰ ঘটনা সংঘটিত হৈ আছে এই অপপ্ৰচাৰ কোনে চলাইছে নিৰীহক অত্যাচাৰ কোনে কৰিছে চাওক কালি যিটো মৌতাৰাত ঘটনা ঘটিল আমি ছ'চিয়েল মিডিয়াৰ মাধ্যমত দেখিছোঁ আনুমানিক 15-16 বছৰীয়া এটা কিশোৰী তাক বান্ধি পেলাই যিটো মৰেল পুলিচগিৰি কৰিছে এয়া মৰেল পুলিচগিৰি এটা ভুৱা সংবাদত যে কলা মানুহৰ আতংক এই কলা মানুহৰ আতংকত এজনী ছোৱালীক এটা প্ৰাপ্তবয়স্ক ছোৱালী এজনীক যি ধৰণে বান্ধি পেলাই ৰাইজে হাৰাশাস্তি কৰিলে এয়া সঁচাকৈ এক ধিক্কাৰযোগ্য ঘটনা কাৰণ এনেকুৱা ঘটনা আমাৰ অসমত বিগত সময়ত বহুকেইটাই দেখিছোঁ যোৱা 2 বছৰ অতিক্ৰম কৰিলে আমি যদি অভিনীলৰ কথা চাওঁ এটা ভুৱা নিউজ ৰাজ্যৰ বহু খবৰ আছে কিন্তু এবাৰ মুম্বাইলৈ লৈ গৈছোঁ কাৰণ লকডাউনত মানুহৰ এতিয়া হাহাকাৰ অৱস্থা হৈছে খাবলৈ নাই ববলৈ নাই কাৰোবাৰ চাকৰি গৈছে কাৰোবাৰ ব্যৱসায় বন্ধ হৈ গৈছে আৰু এই লকডাউনৰ সুবৰ্ণ সুযোগ লৈ 121খনকৈ পৰ্ণ ছবি নিৰ্মাণ কৰিছিল শিল্পা শেট্টি আৰু শিল্পা শেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাই 8 কোটি টকাত এই 121খন ছবি বিক্ৰী কৰাৰ প্লেন কৰিছিল ৰাজ কুন্দ্ৰাই স্বামী ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰ পিছত এতিয়া হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে অভিনেত্ৰী শিল্পা শেট্টিও বলিউডৰ মুখামুখি অভিনেত্ৰী শিল্পা শেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিপদ এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে ন তথ্য আৰু ইয়াৰ মাজতে শিল্পা শেট্টিৰ জুহুত থকা বাসগৃহত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান পৰ্নোগ্ৰাফিক ভিডিঅ' সন্দৰ্ভতেই শিল্পা শেট্টিৰ ঘৰত তালাচী চলাইছে মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে প্ৰশ্ন উত্থাপিত হৈছে ৰাজ কুন্দ্ৰাৰ দৰে বিপদত পৰিব নেকি অভিনেত্ৰী শিল্পা শেট্টি উল্লেখযোগ্য যে 27 জুলাইলৈকে ৰাজ কুন্দ্ৰাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছে আদালতে এই সময়ত ৰাজ কুন্দ্ৰাক ধাৰাবাহিকভাৱে জেৰা কৰিব মুম্বাই আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে আনহাতে আদালতত মুম্বাই আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে বহু বিস্ফোৰক তথ্য লকডাউনৰ সময়ত 121টাকৈ পৰ্ণ ভিডিঅ' বনাইছিল ৰাজ কুন্দ্ৰাই আৰু এইসমূহ পৰ্ণ ভিডিঅ' 8 কোটি টকাত বিক্ৰীৰ বাবে যুঁজা কৰিছিল এইগৰাকী ৰাজ কুন্দ্ৰাই ৰাজ কুন্দ্ৰাৰ হোৱাটছআপত এই তথ্য লাভ কৰিছে মুম্বাই আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে কেৱল ইমানতে শেষ হোৱা নাই ৰাজ কুন্দ্ৰাৰ এই কুকীৰ্তি পৰ্ণ ভিডিঅ' বিক্ৰী কৰি ঘটা টকাৰে ৰাজ কুন্দ্ৰাই জুৱা খেলাৰো তথ্য পাইছে আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে যিমানেই জেৰা চলিছে সিমানেই ন তথ্য পোহৰলৈ আহিছে ইয়াৰ মাজতে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বহু অভিনেত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে কম টকাৰ বিনিময়ত তেওঁলোকক এইসমূহ ছবিত নিয়োগ কৰিছিল ৰাজ কুন্দ্ৰাই এতিয়া বহুতৰ মনত প্ৰশ্ন ৰাজ কুন্দ্ৰাৰ এই কোম্পানীত জড়িত হৈ আছে নেকি অভিনেত্ৰী শিল্পা শেট্টি স্বামী স্ত্ৰীয়ে মিলি চলাইছিলে নেকি এই সমগ্ৰ পৰ্ণ ব্যৱসায় আৰক্ষীৰ তদন্ততহে সেই কথা স্পষ্ট হৈ পৰিব অৱশ্যে ৰাজ কুন্দ্ৰাই বম্বে উচ্চ ন্যায়ালয়ত সকাহৰ বাবে আবেদন কৰিছে ন্যায়ালয়ে ৰাজ কুন্দ্ৰাক সকাহ দিয়ে নে নিদিয়ে সেয়াও ডাঙৰ প্ৰশ্ন নীলা ছবি নিৰ্মাণৰ জৰিয়তে যে ৰাজ কুন্দ্ৰাই নিজৰ সম্পত্তি বৃদ্ধিৰ চেষ্টা কৰিছিল সেয়াও এতিয়া স্পষ্ট হৈ পৰিছে
আৰু তাৰ বাবে এতিয়া লোকচক্ষুৰ সন্মুখত লাজত পৰিছে শিল্পা শেট্টি আৰু ৰাজ কুন্দ্ৰা। ব্যুৰো ৰিপৰ্ট, টাইম 8। এফালে নামি দামী মানুহে পৰ্ণ চৰ্বি নিৰ্মাণ কৰি গৈছে আৰু আনফালে অসমৰ দৰে ৰাজ্যৰ পৰা প্ৰলোভন দি হাজাৰ হাজাৰ মহিলা আৰু শিশুক বেশ্যালয়ত বিক্ৰী কৰি দিয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছতে 107 গৰাকী এনে মহিলা আৰু শিশুক উদ্ধাৰ কৰা হৈছে। আজি 42টা শিশুক ছিকিমৰ পৰা উদ্ধাৰ কৰি গুৱাহাটীলৈ অনা হৈছে। অসম আৰক্ষীয়ে বৃহৎ সাফল্য এই ক্ষেত্ৰত লাভ কৰিছে। আজি মানৱ সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ কৰা হৈছে 42টাকৈ শিশু। অসম আৰক্ষীয়ে ছিকিমৰ পৰা উদ্ধাৰ কৰিছে এই শিশুকেইটাক। চিৰাঙৰ 3 গাঁৱৰ পৰা অপহৰণ কৰা হৈছিল আটাইকেইটা শিশু। আৰক্ষী জালত 2টাকৈ মানৱ সৰবৰাহকাৰী পৰিছে। অসমত উপস্থিত হৈছে ইতিমধ্যে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং। অসম আৰক্ষীক ধন্যবাদ জনাইছে ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিব ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকী। আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কণ শিশুকেইটাৰ সৈতে কথা পাতিছে। এয়া কণ শিশুকেইটাৰ সৈতে কথা পতাৰ কেইটামান আমি সম্পাদিত দৃশ্য দেখুৱাইছোঁ। আৰু বাওঁফালে আমি সেয়া মাষ্টাৰ মাইণ্ড যিজনক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক দেখুৱাইছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কত কৈছে যে অসমৰ বহু মহিলাক এইদৰে বেশ্যালয়ত বিক্ৰী কৰি দিয়া হয় আৰু ইয়াৰ বিৰুদ্ধে এতিয়া কঠোৰ হোৱাৰ নিৰ্দেশ দিছে স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি আমাৰ অসম আৰক্ষীয়ে যোৱা কিছুদিনত হিউমেন ট্ৰেফিকিঙৰ ওপৰত যথেষ্ট কাম কৰি আহিছিলে। যি ধৰণে আমি ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছোঁ বা গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আমি কাম কৰিছোঁ, আৰু এটা আমাৰ ফ'কাছ এৰিয়া হৈছে হিউমেন ট্ৰেফিকিং। আৰু যোৱা 2 মাহত আমি বহুতকেইটা হিউমেন ট্ৰেফিকিঙৰ কেছ ধৰিছোঁ, মানুহক এৰেষ্ট কৰিছোঁ, অসমলৈ উভতাই লৈ আহিছোঁ। কিন্তু আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। যোৱা পৰহি দিনাখন ছিকিমৰ পৰা চিৰাং পুলিচে আমাৰ 42টা শিশুক ছিকিমৰ পৰা আমি উদ্ধাৰ কৰি লৈ আহিছোঁ। এই শিশুকেইটা বিভিন্ন বয়সৰ, 8 বছৰৰ পৰা 18 বছৰৰ। আৰু এই শিশুকেইটা আদিবাসী সম্প্ৰদায়, বঙালী সম্প্ৰদায় আৰু 2-3জন কোচ ৰাজবংশী আৰু বড়ো সম্প্ৰদায়ৰ ল'ৰা ছোৱালীও আছে। এওঁলোকক বেচিকেলি 2জন মানুহে মটিভেট কৰি ছিকিমলৈকে লৈ গৈছিলে আৰু ছিকিমৰ বিভিন্ন স্থানত তেওঁলোকক পঢ়াব শুনাব বুলি লৈ যোৱাৰ পিছত ঘৰত কাম কৰা ল'ৰা হিচাপে এওঁলোকক ব্যৱহাৰ কৰি থকা হৈছিল। একেবাৰে সৰু ছোৱালী এজনী আমি পাইছোঁ যাৰ বয়স মাত্ৰ 9 বছৰ। আৰু এওঁলোক য'ৰ পৰা আহিছিল তাৰ গাঁওবোৰ হ'ল বেচিকেলি ৰুণিখাটা, শান্তিপুৰ, আইফুৱালি আৰু দাঁতগিৰি। এই 4টাই ভাৰত ভূটান সীমান্তৰ 4খন গাঁও। BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ স্পেচিয়েল DGP বিষ্ণয় ডাঙৰীয়া আৰু SP গৌৰৱ উপাধ্যায় এখেতসকলে এই গোটেইটোৰ সংক্ৰান্তত সহায় সহযোগ কৰিছিলে অভিযানটো যাতে সফল হয়। আৰু ছিকিমৰ DGPৰ লগত আমাৰ অসমৰ DGPয়ে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিছিল আৰু ছিকিম পুলিচেও আমাক সহায় কৰিছে। আজি আমি এই গোটেই ঘটনাটোৰ লগত যিজন একিউজ, যিজন গোটেই মেইন কিংপিন বুলি কওঁ, তেওঁৰ নাম হ'ল কৃষ্ণ যোগী। তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁক কাষ্টডিয়েল ইণ্টাৰোগেশ্যনত আমি এনেকৈ গম পাইছোঁ যে টোটেল 80টা শিশুক তেওঁলোকে লৈ গৈছিল। আমি 42টা শিশুক উদ্ধাৰ কৰিব পাৰিছোঁ। 2-এটা শিশু ডুবাইলৈকেও গুচি যোৱা বুলি এনেকুৱা খবৰো আমাৰ হাতত আছে। তথাপিতো আমি তদন্ত কৰি আছোঁ। বৰ্তমান এই শিশুখিনিৰ ভৱিষ্যত কেনেকুৱা হ'ব, ক'ত থাকিব, কি কৰিব, তাক CWC চিৰাঙে ডিচিশ্যন দিব লাগিব।
আৰু তাৰ পিছতে আমি তেওঁলোকৰ পৰৱৰ্তী ব্যৱস্থা কৰিব পাৰিম যদি দেউতাক মাকৰ ওচৰলৈকে ঘূৰি যাব লাগে আমি পঢ়া শুনাৰ ব্যৱস্থা কৰি দিম আৰু যদি CWCয়ে কয় যে ৰেচিডেন্সিয়েল স্কুল আদিত ৰাখিব লাগে আমি তাৰো ব্যৱস্থা কৰি ল'ম আৰু আজি আমি ইতিমধ্যে চিৰাং আৰু এই মুহূৰ্তত আহিছে এটা ব্ৰেকিং নিউজ বজ্ৰপাতত 4জন লোকে কৰুণ মৃত্যু সাৱটি ল'ব লগা হৈছে এইখন অসমৰে এই কৰুণ ঘটনা সংঘটিত হৈছে বজ্ৰপাতত 4জনকৈ লোকৰ আজি মৃত্যু হৈছে 4জনকৈ লোকে প্ৰাণ হেৰুৱাইছে বজ্ৰপাতত পথাৰত ভুই ৰুই থকা অৱস্থাত মৃত্যু হৈছে আটাইসকল লোকৰ আমজুগা পথাৰত তেওঁলোকে ভুই ৰুই আছিল তেতিয়াই বজ্ৰ পৰে ৰন্তি বড়ো ৰামেশ্বৰ খাকলাৰীৰ মৃত্যু হৈছে গাঠিয়াপাৰা অঞ্চলতো বজ্ৰ পৰি আন এজন লোকৰ মৃত্যু হৈছে ধূপধৰাৰ পিপলিবাৰীতো বজ্ৰ পৰিছে এজনৰ মৃত্যু হৈছে মুঠ 4জন লোকে প্ৰাণ হেৰুৱাইছে 5জনকৈ লোক এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে আহিছো এবাৰ ৰাজনীতিক খবৰলৈ শীঘ্ৰে সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ইয়াকে লৈ জল্পনা কল্পনা ইতিমধ্যে আৰম্ভ হৈছে আৰু শনিবাৰৰ ভিতৰত অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ নাম ঘোষণাৰ পূৰ্ণ সম্ভাৱনা আছে পৰৱৰ্তী সভাপতিৰ তালিকাত নাম আছে গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা দেৱব্ৰত শইকীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাৰ মাজত শেষ যুঁজখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৰিপুন বৰা পুনৰবাৰ সভাপতি হোৱাৰ আশা তেনেই ক্ষীণ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ পৰাজয় পিছতেই তেওঁক স্থলাভিষিক্ত কৰি নতুন এজন আহি আছে সভাপতি হিচাপে এই তালিকাখনৰ বৰ্তমানলৈকে ৰিপুন বৰাৰ নাম নাই কিন্তু কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ইয়াক লৈ জল্পনা কল্পনা চলি আছে অধিক জানিবৰ বাবে আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ নিউজ প্ৰডিউচাৰ নেত্ৰজিৎ বৰাৰ সৈতে নেত্ৰজিৎ আপোনাৰ কাষলৈ আহিছোঁ এটা ৰাজনৈতিক সমীক্ষা চলি আছে কোন হ'ব পাৰে পৰৱৰ্তী সভাপতি নিশ্চিতভাৱে ক'ব লাগিব ঋতুস্মিন খবৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং বুলি ক'ব লাগিব এই মুহূৰ্তত খুবেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছতেই পৰৱৰ্তী কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কোন হ'ব তাক লৈ জল্পনা কল্পনা চলিছিল তাক লৈ ব্যাপক চৰ্চা চলিছিল কিন্তু আজিৰ দিনটোত এটা বিশেষ খবৰ ৰাখিছে সেই খবৰ প্ৰথম খবৰটো হৈছে যে শনিবাৰৰ ভিতৰত চূড়ান্ত হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি অৰ্থাৎ ৰিপুন বৰাৰ পাছত কোন হ'ব পৰৱৰ্তী সভাপতি ৰিপুন বৰাই পুনৰ হ'ব নে আন এগৰাকী বেলেগ হ'ব তাক লৈ চৰ্চা চলি আছিল কিন্তু তাৰ মাজতে খবৰ আহিছে যে শনিবাৰৰ ভিতৰত চূড়ান্ত হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নাম ইয়াত 4জনকৈ প্ৰদেশ কংগ্ৰেছৰ নেতা ইতিমধ্যে চৰ্চাত আছে প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া এই 4জনৰ নাম ব্যাপকভাৱে চৰ্চাত আছে কিন্তু তাৰ মাজত আটাইতকৈ প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাৰ নামটো বিশেষভাৱে চৰ্চাত থকা পৰিলক্ষিত হৈছে কিন্তু যি তালিকা প্ৰকাশ কৰা হৈছে 4জনৰ সেই তালিকাৰ ভিতৰত যি তালিকা চৰ্চিত হৈ পৰিছে তাৰ ভিতৰত কিন্তু এতিয়া ৰিপুন বৰাৰ নামটো তাত নাই তাৰ বিপৰীতে প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া এই 4গৰাকীৰ নাম বিশেষভাৱে চৰ্চাত আছে আৰু তাৰ ভিতৰত হয়তো শেষ যি যুঁজখন প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাৰ মাজত হ'ব পাৰে হয়তো তেওঁলোক দুজনৰ ভিতৰত কোনোবা এজনে প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ'ব পাৰে কিন্তু ৰিপুন বৰাৰ নাম তালিকাত এই পৰ্যন্ত নাই সেইটো ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে কিয়নো কিছুদিন পূৰ্বে ৰিপুন বৰাই নিৰ্বাচনৰ বিপৰ্যয়ৰ পাছত ৰিপুন বৰাই নিজে পদত্যাগ পত্ৰ দাখিল কৰিছিল যদিও গ্ৰহণ কৰা নাই পদত্যাগ পত্ৰ দাখিল কৰা হৈছিল তাৰ পাছতেই এই 4জনৰ নাম যে চৰ্চাত আছে গতিকে পৰৱৰ্তী সভাপতি শনিবাৰৰ ভিতৰত চূড়ান্ত হ'ব আৰু তাৰ ভিতৰত এতিয়া ব্যাপকভাৱে চৰ্চিত হৈছে প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা এই দুজনৰ নাম আৰু চৰ্চাত গৌৰৱ গগৈ সমান্তৰালভাৱে দেৱব্ৰত শইকীয়াও কিন্তু ব্যাপকভাৱে চৰ্চাত আছে গতিকে শনিবাৰৰ ভিতৰত পৰৱৰ্তী প্ৰদেশ কংগ্ৰেছৰ সভাপতি চূড়ান্ত হ'ব ইতিমধ্যে স্পষ্ট হৈ পৰিছে ঋতুস্মিন ধন্যবাদ জনাইছোঁ এইপিনে কাইলৈৰ ভিতৰত এই ছবিখন পৰিস্ফুট হৈ পৰিব ৰাজ্যৰ শিক্ষা বিভাগে নতুন নিৰ্দেশনা দিছে সকলো বিদ্যালয়কে বছৰিকা পৰীক্ষা বাছনি পৰীক্ষা আৰু ইউনিট টেষ্টসমূহ সময়মতে অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে নহ'লে শাস্তিৰ সন্মুখীন হ'ব লাগিব ইতিমধ্যে নৱম দশম শ্ৰেণীৰ আভ্যন্তৰীণ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে শিক্ষা সচিবে ৰাজ্য শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা আহি পৰিছে সকলো বিদ্যালয়কে বছৰিকা পৰীক্ষা বাছনি পৰীক্ষা আৰু ইউনিট টেষ্ট অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে পাতিবই লাগিব নৱম দশম শ্ৰেণীৰ আভ্যন্তৰীণ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়া হৈছে
আভ্যন্তৰীণ পৰীক্ষাসমূহ সময়মতে অনুষ্ঠিত কৰিব লাগিব। পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষকে দৰমহা নাপাব, স্বীকৃতি বাতিল হ'ব পাৰে। শিক্ষা বিভাগৰ প্ৰধান সচিবে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। হিন্দীত এষাৰ কথা আছে, জৈছে কৰনি वैसे भरनी। আৰু এই কথা আখৰে আখৰে মিলিছে মহাপ্ৰতাপী, মহা অহংকাৰী চীনৰ সৈতে। প্ৰকৃতিৰ সৈতে যুদ্ধ কৰিবলৈ ওলোৱা চীনত এতিয়া প্ৰকৃতিয়ে বিভীষিকাৰ সৃষ্টি কৰিছে। দৰ্প চূৰ্ণ কৰি দিছে চীনৰ গৰ্ব আৰু অহংকাৰৰ। চীনৰ কৰ্মফল নেকি এয়া? 1000 বছৰৰ ভিতৰত সৰ্বাধিক বৰষুণ চীনত। চীনত এতিয়া প্ৰলয়। মহাপ্ৰতাপী চীনৰ দৰ্পচূৰ্ণ। নিজকে সৰ্বশক্তিমান বুলি ভাবা চীনে দেখিলে প্ৰকৃতিৰ শক্তি। ক্ষমতাৰ ৰাগীত বলিয়ান হৈ গুৰু গোসাঁই নমনা হৈছিল চীনে। প্ৰকৃতিৰ সৈতে ফেৰ মাৰিব খুজিছিল জিনপিং চৰকাৰে। 22,104টাকৈ নদীবান্ধ নিৰ্মাণ কৰিছিল চীনে। আৰু এয়া তাৰ পৰিণতি। 3টাকৈ নদীবান্ধ ভাঙি গৈছে চীনত। এটা নদীবান্ধ সেনাই বোমাৰে উৰুৱাই দিবলৈ বাধ্য হৈছে। তাৰ পাছতে প্ৰলয়ৰ সূচনা হৈছে চীনত। চীনৰ চহৰ নগৰ এতিয়া কেৱল আৰু কেৱল মাত্ৰ পানীৰ তলত। চৌদিশে এতিয়া চীনত হাহাকাৰ। চীন চৰকাৰৰ মতে এই পৰ্যন্ত 30 জন লোকৰ মৃত্যু হৈছে। অৱশ্যে অনানুষ্ঠানিকভাৱে এই সংখ্যা বহুত বেছি। জীৱন মৰণৰ এতিয়া যুঁজ চলিছে চীনত। বহু লোকে পানীৰ মাজতে এতিয়া জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিবলৈ বাধ্য হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, টাইম 8। পেগাছাছে মোৰ ফোন টেপ কৰিছিল। পেগাছাছ ফোন টেপিঙৰ সন্দৰ্ভত মুখ খুলি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এই কথা প্ৰকাশ কৰিছে। ৰাহুল গান্ধীয়ে নিজেই প্ৰকাশ কৰিছে যে তেওঁৰ ফোন টেপ কৰা হৈছে। তেওঁৰ ফোন টেপ কৰা হৈছে বুলি ৰাহুল গান্ধীয়ে প্ৰকাশ কৰিছে। চোৰাংচোৱাই এই কথা ৰাহুল গান্ধীক জনাইছে বুলি প্ৰকাশ কৰিছে। পেগাছাছৰ ফোন টেপিঙক লৈ সদন এতিয়া উত্তাল হৈ আছে। চৰকাৰৰ মতে এয়া মিথ্যাচাৰ আৰু কোনো ধৰণৰ ফোন টেপিং কৰা হোৱা নাছিল। কিন্তু বিৰোধীক এই ঘটনাৰ বাবে এতিয়া জেপিচিৰ দ্বাৰা তদন্ত লাগে। আৰু তেনে সময়তে ৰাহুল গান্ধীয়ে তেওঁ নিজৰে ফোন টেপ কৰা হৈছে বুলি বিস্ফোৰণ ঘটাইছে। গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ এতিয়া শান্তিৰ পৰিৱেশ আহিছে। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে NLFPৰ দূৰদৰ্শন নেতা বাথাই। বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰাৰ পিছতেই শুকুৰবাৰে দলে বলে সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক। বাথা বাহিনীৰ আত্মসমৰ্পণক লৈ সুখী হিমন্ত বিশ্ব শৰ্মা। অসমৰ মানুহক শান্তি লাগে। আজি বড়োভূমিত শান্তি আহিব। ইয়াৰ পিছত আৰু আমাৰ গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈকে কোনো ধৰণৰ বিদ্ৰোহী সংগঠন নাই। পুৰা ক্লিয়াৰ। এতিয়া ৰাতি 1টা বজাতো আপুনি যাব পাৰে আৰু কোনো ভয়ৰ কথা একো নাই। সেইটো আমাক লাগে। ৰাকেশ ৰোশন আমাক কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছে। এইটো কাৰণে বহুত কথা লৈ মানে এইটো আছে আৰু SP ৰাকেশ ৰোশন আৰু এই আগৰৱালা IGP এইবিলাকৰ বেছি কিবা কৰাৰ কাৰণে এইবিলাক হৈছে আৰু ঘটনাবিলাক। আমাৰ যিটো আমি ডিমাণ্ড কিবা বা আলোচনা কৰিব এইটো মিলি গ'লেতো আৰু কি হ'ব। এই এনেকুৱাতো হোৱা নাই। মই য'ত থাকে এইটো পাত্তাই নাপায় অসমা কিবাবিলাক। মইতো বাৰ্মা বৰ্ডাৰত আছিল। যেতিয়া CMৰ লগত আমি কণ্টেক্ট হ'ল তেতিয়া আমি আহিলোঁ অৰুণাচল। এইটোতো CM ছাৰে যি কৰে এইটো হ'ব। দিয়াটোতো ঠিক তেনেকুৱা
আজি ভেকচিনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁও সামগ্ৰী ভেকচিন কেন্দ্ৰ 250টা ভেকচিনৰ বিপৰীতে হাজিৰ হ'ল ভেকচিন ল'বলৈ 500 লোক তাৰ পিছতে হুলস্থুল সামাজিক ব্যৱধান নথকাকৈ ভেকচিন লৈ হেতাও কৰা লাগে পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰে আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি শেষত নিয়ন্ত্ৰিত হয় ভেকচিন ল'বলৈ গৈ হেতাও কৰাৰ সৃষ্টি হয় সামগ্ৰী সমষ্টি আজি কাঠপাৰা হাই স্কুলত 250 ভেকচিনৰ ড'জ আহিছে কিন্তু ইয়াত মানুহ বহুত বেছি আমি কুপন দিয়াতে প্ৰব্লেম হৈছে মানুহৰ অত্যাচাৰ হুলস্থুল গতিকে আমি লেডিছৰ কুপনখিনি 100 কুপন ডিষ্ট্ৰিবিউট কৰিলোঁ অলৰেডি কিন্তু জেন্টছৰ কুপনখিনি ডিষ্ট্ৰিবিউট কৰিব পৰা নাই সিহঁতে খুব হুলস্থুল কৰি আছে গতিকে তাৰ কাৰণে আমি অলপ সময় মানুহক ধৈৰ্য সহকাৰে লাইন পাতিব কৈছোঁ তাৰপিছতে আমি কুপনখিনি ডিষ্ট্ৰিবিউট কৰিম কৰাৰ পিছত টেষ্টিং হ'ব ৰেপ টেষ্টত নেগেটিভ অহাখিনিকহে ভেকচিন দিয়া হ'ব আৰু সেই হিচাপত আমি ডাটা এণ্ট্ৰিও আৰম্ভ কৰিছোঁ গতিকে লেডিছৰখিনি অলৰেডি আৰম্ভ কৰিছোঁ ভেকচিন দিয়াৰ কাৰণে ইমান উত্তপ্ত পৰিস্থিতি হোৱাৰ কাৰণে বহুত হুলস্থুল কৰি আছে উৎপাত হৈছে ভাঙি দিয়া হ'ল এতিয়ালৈকে আমি লাইনৰ আগত আছিলোঁ এতিয়া আমাৰ লাইনে নাই এতিয়া সিহঁতে আধা টিকেট মানে এনে দি দিলে মানে মানুহৰ মুখত চাই পেলাই সিহঁতৰ মানে যিখিনি মানুহ নিজৰ চিনাকি সিহঁতক দি দিছে ভিতৰত যোনে সেইটো চাইডৰ পৰা গৈছে সিহঁতক দি দিছে আমাৰ কোনো হেৰি নাই আমি লাইনত 5টা পৰা থিয় হৈ আছিলোঁ আৰু সামগ্ৰীৰ পৰা আপোনাক লৈ গৈছোঁ হাৰিয়ানালৈ কিয়নো তাত বিশেষ প্ৰাকৃতিক পৰিঘটনা ঘটিছে নৈৰ বুকুত 10 ফুট পৰ্যন্ত উফন্দি উঠিছে মাটি ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চিত হৈছে এই বিশেষ দৃশ্য এই দৃশ্যটিলৈ ভালদৰে মন কৰক উফন্দি উঠিছে মাটি এই দৃশ্য হাৰিয়ানাৰ কৰ্ণাল জিলাৰ কুচপুৰা গাঁৱৰ কৰ্ণালত বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ হয় তাৰ পিছতেই খেতিয়কসকলে খেতি পথাৰত প্ৰত্যক্ষ কৰে এই ভয়ানক দৃশ্য হঠাৎ উফন্দি উঠে মাটি जमीन किस तरह उठने लग रही भाई ये देखो भाई जमीन उठने लग रही है अपने आप ये देखो भाई नया तजुर्बा जमीन का अपने आप नया तजुर्बा मेरे भाई देख बाहर से पीछे हो ले करी तो भाई ना भाई यू क्या विक्की कदिया जमीन की सक जा रे विक्की ऊपर बैठ जा ऊपर बैठ कर चला गए मेरे भाई ये तो उठली यारी भाग का देखियो बैठने के देखे बैठने दे बैठने के अरे बैठने रे देखे उठ गया পিছে এই ঘটনাৰ আঁৰত আছে এক বিশেষ ৰহস্য কুচপুৰা গাঁৱত বৰষুণ আৰম্ভ হোৱাৰ পিছতেই খেতিয়কসকলে খেতি কৰা মাটিত তুঁহ ছটিয়াই দিয়ে আৰু এই তুঁহৰ ওপৰত মাটি দি ধানৰ কঠীয়া ৰুৱে খেতিয়কসকলে देखो मेरे भाई देख पानी पड़ेगा भाई नीचे इसके कमाल है देख धरती पटल है देख कमाल है देख चित्र पटल भाई अपने आप ही जमीन उठना रही যাৰ ফলত বৰষুণৰ পিছতে ফুলি উঠে মাটিৰ তলত থকা তুঁহবোৰ আৰু মাটি ওপৰলৈ উফন্দি উঠে पता नहीं भोलेनाथ ने क्या कर दिया जमीन ये तो भोले को जान दे दो नहीं उठावेगा ओए आग लग देख आग लग विक्की देख सकते हो भाई पूरा पूरा ठा दिया डाल तो डाली सब डोल तुम्हारी ऊपर ऊपर है बोले मेरे भाई मुंह पड़ता जाएगा और कमर यू क्या हो गया ओए पटेगा भाई सब वो देखे হঠাৎ খেতি পথাৰলৈ গৈ এই ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰি কেমেৰাত বন্দী কৰে এই দৃশ্য খেতিয়কসকলে আৰু কেমেৰাত বন্দী হোৱা হাৰিয়ানাৰ এই দৃশ্য এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ব্যুৰো ৰিপৰ্ট টাইম 8
টকিঅ' অলিম্পিকত অসম কন্যা লাভলীনা আজি মহা উদ্বোধনী অনুষ্ঠানতো উজ্বলি উঠিল অসম কন্যা লাভলীনা লাভলীনাক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া শুভাকাংক্ষীয়ে জাউৰে জাউৰে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে শুভাকাংক্ষীৰ শুভবাৰ্তা কোনোবাই ছবি আঁকিছে কোনোবাই মেছেজ পঠিয়াইছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে লাভলীনাৰ হৈ শুভেচ্ছা জ্ঞাপন কৰা হৈছে টাইমিটৰ ফালৰ পৰাও লাভলীনালৈ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ আপোনালোকে গম পাইছে যে আমাৰ ছোৱালীৰ যিখন ফাৰ্ষ্ট ৰাউণ্ড খেল আছিলে তাই বাই পাইছে আৰু এই কথাটো অৱশ্যে আমি পিতৃ হিচাপে মই কথাটো নাজানো কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ ফালৰ পৰা গম পাইছোঁ যে ইতিমধ্যে তাই এইখন খেল বাই পাইছে অহা 27 তাৰিখে তাই গেম অনুষ্ঠিত হ'ব বুলি জানিছোঁ আৰু নিশ্চয়কৈ ভাল লাগিছে যে তাই এখন গেমত মানে এখোজ অলিম্পিকত মেডেলৰ কাৰণে এখোজ আগবাঢ়ি গৈছে হয় মই তাইক বেষ্ট অফ লাকেই দিব বিচাৰিম ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ ছোৱালীৰ যিখন ফাৰ্ষ্ট ৰাউণ্ড খেল আছিলে তাই বাই পাইছে আৰু এই কথাটো অৱশ্যে আমি পিতৃ হিচাপে মই কথাটো নাজানো দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শনিবাৰে গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ বৈঠকত অংশগ্ৰহণ কৰিব ইয়াৰ পিছতেই 25 জুলাইত অমিত শ্বাহ শ্বিলঙলৈ যাব শ্বিলঙৰ বৈঠকত বহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উত্তৰ পূবৰ বিকাশ পৰিকল্পনাসমূহৰ বিষয়ে কৰিব আলোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী আগমনৰ পূৰ্বে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হৈছে সীমা সমস্যাক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ মাজত বৈঠক অনুষ্ঠিত হয় শ্বিলঙৰ পাইনুট হোটেলত এই বৈঠক অনুষ্ঠিত হয় অসমৰ বাবে এখন বিশেষ আঁচনিৰ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কোভিডত নিহত প্ৰতিজন ব্যক্তিৰ পৰিয়ালে লাভ কৰিব 1 লাখ কোটি টকা আৰু সেই আঁচনি শুভ উদ্বোধন কৰিব গৃহমন্ত্ৰীগৰাকী ৰাজ্যত পুনৰ ধৰ্মগুৰুৰ দ্বাৰা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে এবাৰ লংকাৰ উদালিত মছজিদৰ ইমামৰ কামনাৰ বলি হ'ল 6 বছৰীয়া এগৰাকী কিশোৰী ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে সেইগৰাকী ইমামে ধৰ্মগুৰু হৈছে কি নামঘৰীয়াৰ 11 বছৰীয়া কিশোৰীক ধৰ্ষণৰ ঘটনা মাৰ নৌজাওঁতেই এইবাৰ মছজিদৰ ইমামৰ কামনাৰ বলি 6 বছৰীয়া শিশু এটাৰ পাছত আন এটা ধৰ্মগুৰুৰ ধৰ্ষণৰ ঘটনাই জোকাৰিছে ৰাজ্য এইবাৰ এই ঘটনা সংঘটিত হৈছে লংকাৰ উদালিত মছজিদৰ ইমামৰ কামনাৰ বলি হৈছে 6 বছৰীয়া এটি কণমানি কিশোৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ মছজিদৰ ইমামে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে পূব উদালি মছজিদৰ ইমাম আব্দুল সামাদৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উদালি মক্তবত মোৰ ছোৱালীজনীক মছজিদৰ মন্ত্ৰীয়ে মাতি নিছে ছোৱালীজনী নাযায় জোৰ কৰি মাতি নিছে মই ঘৰত নাই মোক ছোৱালীজনীক মাতি নি এনেকৈ বিয়া কাম কৰিছে ছোৱালীজনীৰ বয়স 6 বছৰ মই ঘৰত অহাৰ পিছত ছোৱালীজনীক মই মাত দিলোঁ ঘৰত নাই মাত দিওঁতে ছোৱালীজনী কান্দি আহি পেলাই মোক এনেকৈ ক'লে আৰু ময়ো চালোঁ ঘটনাটো সত্য মানুহজন নখুটি বজাৰৰ আছিলে তাত ইমামতি কৰে মোৰ ছোৱালীৰ বয়স 6 বছৰ মই এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাক এইটোৱে বিচাৰোঁ যে মোৰ ছোৱালীজনী কেনেকৈ কৰিছে তাৰ কঠোৰ শাস্তি পাব লাগে তাৰ ফাঁচি দিব লাগে মই এইটোৱে বিচাৰোঁ তাত মই হিমন্ত বিশ্বত এইটোৱে বিচাৰোঁ যে মোৰ ছোৱালীজনী কেনেকৈ কৰিছে 6 বছৰৰ ছোৱালী মোক ছোৱালীজনীক এনেকৈ কৰাৰ তাক কঠোৰ শাস্তি দিব লাগে তাক ফাঁচি দিব লাগে মই এইটোৱে বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা তাত ছোৱালীজনীক ধৰ্ষণ কৰিছে কোনে আব্দুল সামাদ
কোন হয় এটা মছজিদৰ মৌলবী এইটো পূবদালি মছজিদৰ মৌলবী ছোৱালীজনী বয়স 6 বছৰ ধৰ্ষণ কৰিছে ছোৱালীজনী মানে মাক গৈছে চাকৰি দিবলৈ হা আৰু মছজিদটো ঘৰৰ লগতে গম পাইছেনে পাছত মাকে সেই ছোৱালীজনী মাত দিছে পাছত ছোৱালীজনী কৈছে মোক এনেকা এই মৌলবী মাতি নি পেলাই এনেকৈ কাম কৰিছে ছোৱালীজনী মেডিকেলত আছে মেডিকেল লৈ গৈছে এতিয়া আমি এজাহাৰ লিখিবলৈ দিছোঁ এজাহাৰ দিব এতিয়া হয় এজাহাৰ দিম মোৰ ভতিজী ছোৱালী হয় আমি এইটোৱে বিচাৰোঁ যে উচিত শাস্তি কঠোৰ শাস্তি হ'ব লাগে আৰু ফাঁচি দাবী হ'লে এইটোৱে মানে আমি মৌলবীগৰাকী হয় মৌলবী নামটো কি কৈছে মৌলবী আব্দুল চামাদ বহুত দিনৰ পৰা মৌলবী কৰি আছে তাত এইটো হেৰি পূবদালি মৌলবীজনৰ বয়সটো ক'ব নোৱাৰিম কিন্তু 21 বা 22 বা 23 বছৰ 22-23 বছৰ হ'ব ইতিমধ্যে পৰিয়ালৰ লোকে লংকা উদালি থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইমামক আটক কৰি আৰম্ভ কৰিছে তদন্ত নিউজ ডেস্ক ৰিপৰ্ট টাইম 8 জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলিছে কাশ্মীৰৰ চাপোৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ সংঘৰ্ষ চলে প্ৰচণ্ড গুলীয়াগুলীত নিহত হৈছে লস্কৰী তৈবাৰ দুধৰ্ষ সন্ত্ৰাসবাদী আৰক্ষীয়ে জব্দ কৰিছে অস্ত্ৰ শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও এনকাউণ্টাৰত নিহত হৈছে দুধৰ্ষ সন্ত্ৰাসবাদী ফয়াজ বাৰ নিৰাপত্তা বাহিনীৰ ওপৰত কেইবাটাও আক্ৰমণত জড়িত আছিল এইগৰাকী দুধৰ্ষ ফয়াজ সন্ত্ৰাসবাদীৰ সন্ধানত বৰ্তমানো অব্যাহত আছে আৰক্ষী নিৰাপত্তা বাহিনী আৰু সেনাৰ অভিযান হঠাৎ তিব্বত ভ্ৰমণত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং 30 বছৰ মূৰত প্ৰথমবাৰলৈ তিব্বতত উপস্থিত হৈছে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং 1990 চনৰ শেষবাৰৰ বাবে তিব্বত ভ্ৰমণ কৰিছিল চীনৰ কোনোবা ৰাষ্ট্ৰপতি জিনপিঙৰ আচম্বিত তিব্বত ভ্ৰমণে এতিয়া বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অৰুণাচলৰ কাষতে স্থিত নিংচি মেনলিং বিমানবন্দৰত অৱতৰণ কৰে জিনপিঙৰ বিমানখনে জিনপিঙে তিব্বতৰ নেং নদীৰ দলং তথা কাষৰীয় স্থানসমূহ পৰিদৰ্শন কৰে নদীৰ পাৰ সংযোগী অঞ্চলৰ পৰিস্থিতিও তেওঁ পৰ্যবেক্ষণ কৰে সিচুৱান তিব্বত ৰেল প্ৰকল্পৰ কামৰো খতিয়ান লয় জিনপিঙে নিজে অৰুণাচলৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ কাষৰ পৰা পাৰ হয় সিচুৱান তিব্বত ৰেল প্ৰায় 30 বছৰ মূৰত তিব্বতত ভাৰতৰ সীমান্তত আহি উপস্থিত হৈছে চীনৰ কোনোবা এগৰাকী ৰাষ্ট্ৰপতি বিৰোধীত আৰু কিমান থাকিব সেইবাবে কংগ্ৰেছৰ অধিকাংশ বিধায়কে এতিয়া কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব খুজিছে এই অসহায় স্বীকাৰোক্তি বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়াৰ কোনেও কাকো বাধা দি ৰাখিব নোৱাৰে বুলি তেওঁ ক'বলৈ বাধ্য হৈছে কিন্তু এনেকুৱা অভিযোগ নিজৰ ভিতৰতে কৰি থকাটো উচিত নহয় আমি সকলোৱে নিজৰ কেনেকৈ পাৰফৰ্মেন্সটো চাই লৈ পেলাই মন্তব্য আগবঢ়াম হয় এই কথাটো মই দুখিত যে আমাৰ বহুতেই বিৰোধী হৈ থাকিবলৈ আৰু মন কৰা নাই মানে 5 বছৰ বিৰোধী আসনত বহিয়ে বহুতকে আমুৱাইছে সেইকাৰণে ইউডিএফৰ নিচিনা দলটো তেনেকৈ ক'বলৈ সাহস পাইছে কাকো ধৰি ৰাখিব নোৱাৰে সকলোৱে অভিজ্ঞ আৰু সকলোৱে জ্যেষ্ঠ আৰু সকলোৱে এটা সময়ত কৈছে মই কংগ্ৰেছক একদম মনে প্ৰাণে ভাল পাওঁ বুলি তাৰপিছত তেওঁলোকে যদি এতিয়া গুচি যায় নিশ্চিতভাৱে তেওঁলোকৰ কিছু অসুবিধা হৈছে দলৰ নীতি আদৰ্শ ধৰি ৰাখিবলৈ সেই গতিকে এই ক্ষেত্ৰত আৰু মোৰ ব্যক্তিগতভাৱে একো মতামত নাই একেষাৰে ক'ব নোৱাৰিম যে মহাজোঁটৰ ভিতৰত যিসকল আছে তেওঁলোকক ৰাখিব পাৰি নে নোৱাৰি কাৰণ গোটেই বস্তুটো অন্যসকলে জানিব পাৰে কিন্তু মই কিছু দেৰিকৈ গম পাইছিলোঁ যে মহাজোঁটটো এনেকৈ হ'ব এতিয়া মই ক'ব পাৰোঁ কাৰণে কৈ দিছোঁ মই সেই সময়ত যদি ক'লোঁ হয় নিৰ্বাচনৰ পূৰ্বে নিশ্চিতভাৱে কিছু মানে প্ৰতিক্ৰিয়া হ'ল হয় কিন্তু মহাজোঁটৰ বিষয়ে আৰু কিছু আলোচনা কৰাৰ প্ৰয়োজন আছিল বুলি মই সেই সময়ত যিসকলক দায়িত্ব দিয়া হৈছিল এইবিলাক বিষয় লৈ
এই সময়ত কৈছিলোঁ আৰু এনেকুৱা কথা কোৱাৰ কাৰণে মোৰ ওপৰত মোৰ দলৰ মানুহে কিছু দিল্লীত কমপ্লেইন দি দিছিল এইটো চৰকাৰখনেও নীতি আদৰ্শত থাকিব নিবিচাৰে তেওঁলোকে বিৰোধীক একেবাৰে মানে অস্তিত্ববিহীন কৰিব বিচাৰে এনে সময়ত বিৰোধী দলৰ হৈ কাম কৰি থকাটো যথেষ্ট কষ্টকৰ এই গতিকে বহুতেই বোধ কৰোঁ বিৰোধীত থাকিব বিচৰা নাই চৰকাৰৰ সহযোগী দল হ'বলৈ বিচাৰি আছে এপিনে অসমৰ বিভিন্ন প্ৰান্তত এতিয়াও ড্ৰাগছৰ মুকলি বেহা চলি আছে ধিঙৰ সৰু ৰাধাহাটীত ড্ৰাগছৰ মুকলি বেহা চলাৰ অভিযোগ উঠিছে ধিঙৰ বিভিন্ন গাঁৱত মুকলিকৈ নিষিদ্ধ ড্ৰাগছ বিক্ৰীৰ অভিযোগ ৰাইজৰ অভিযোগৰ পাছতো আৰক্ষীয়ে উক্ত অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱা নাই বুলি প্ৰথমে অভিযোগ উঠিছিল ড্ৰাগছ বিক্ৰী কৰি উভতি আহি থকা অৱস্থাত ৰাইজে কৰায়ত্ব কৰে দুজন যুৱক ধৃত হীৰক নাথ আৰু অংশুমান কাশ্যপক ৰাইজে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ হাতত চমজাই দিছে ইয়াত ৰখি আছিলোঁ এই ৰাস্তাৰ মুখত ৰধাহাটী ৰাস্তাৰ মুখত ৰখি আছিলোঁ আমাৰ LP স্কুল ওচৰত আছে আমি ইয়াত ল'ৰা 4-5টামান সদায় থাকোঁৱে থকাৰ পিছত আমি যেতিয়া গাড়ীসমূহ এইবিলাকত বাইক যায় গাড়ী যায় চাই থাকোঁ আমি যে জানো এইফালৰ পৰা ড্ৰাগছ আনে সিহঁতে ড্ৰাগছ অনাৰ পিছত আমি ভাবোঁ ধৰিম বুলি আজি সিহঁতে ৰঙা ৱেষ্ট বেংগলৰ গাড়ীখন লৈ আহিছে আহি পেলাই নগাঁৱৰ পৰা আহিছে আহি পেলাই ডাইৰেক্ট সোমাই গৈছে ড্ৰাগছ আনিবলৈ আমি ভাবিছোঁ সিহঁতক গোটেইকেইটা ল'ৰাক আমি কৈছোঁ যে তহঁতি ল'ৰাকেইটা আহিলে আমি ধৰিম ইহঁতে যেতিয়া অহা অৱস্থাত আমি গোটেইকেইটা গৈছোঁ ওচৰত ড্ৰাগছকেইটা পকেটৰ পৰা উলিয়াই ড্ৰাগছ পেলাই দিছে পেলাই দিয়া সময়ত আমি গৈ পেলাই তাত বুটলি পেলাই 3টা টেমা পাওঁ 3টা টেমা পোৱাৰ পিছত সিহঁতক আমি ধৰি পেলাই পুলিচক আৰক্ষীক চমজাই দিওঁ আমি ৱেষ্ট বেংগলৰ বাহন আছিলে এখন গাড়ীখন আগে পিছে আৰু আহিছে গাড়ীখন ঈদৰ সময়তো আহিছে আমি চাই আছিলোঁ যে ঈদৰ দিনাখন নধৰিলোঁ আমি ঈদৰ দিনাখনো আহিছে ড্ৰাগছ দিবলৈ আহে দি পেলাই সিহঁতে ইয়াত খাই মেলি আৰু লগত লৈ যায় হোলচেল দিয়ে সিহঁতি হোলচেল দিয়ে খায়ও ইয়াৰ পৰা খাই মেলি যাওঁ সময়ত লৈ যায় এই ৰধাহাটী সৰু ৰধাহাটী আপোনাৰ ইজাজুল বুলি কয় তাৰ ঘৰত দিয়ে সেই মাল ওচৰতে আৰক্ষী থানা আছে সিহঁতে একো প্ৰশাসনে একো সিহঁতে তাৰমানে একো তাৰমানে বিচাৰ ক'লে সিহঁতে নাহে ৰাধাহাটী নোসোমাই প্ৰশাসনে ৰাধাহাটীত নোসোমাই ইপিনে ডিমৌৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় লাট মণ্ডলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে ৰাইজে ধন নিদিলে কাম নকৰা অভিযোগ নৰেন ফুকনৰ বিৰুদ্ধে কেমেৰাত বন্দী লাট মণ্ডল নৰেন ফুকনৰ ধন লোৱাৰ দৃশ্য মাটি বাৰীৰ যিকোনো কাম কাজৰ বাবে দীৰ্ঘদিনৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে এইগৰাকী লাট মণ্ডলৰ বিৰুদ্ধে এই ধন লোৱা দৃশ্য কেমেৰাত বন্দী হৈছে মই কৈছিলোঁ এবাৰ কিন্তু তেওঁ আহিলে তোমালোকৰ চেয়াৰটো কথা মই তেতিয়া চেয়াৰটো কথা হ'লে মই শুনিছোঁ সেইকেইটা লগত অল ইণ্ডিয়া অফিচাৰকেইটা পাতিলোঁ মই বোলে আপুনি যদি কয় আপুনি তেওঁলোকক মই প্ৰথম কথা হওঁ কি তোমালোকে আহিছিলা ক'লা যে বস্তুটো তেওঁলোকৰ মাতি গৈছে আমাৰ নাই যোৱা তেওঁ ক'লে মোক ফিল্ডত যাওঁ এই অভিযোগটো মানে ধৰক এই আমাৰ বৰুৱাচামাৰ গাঁৱতে মানে তেল খাটটা ওলাইছে তেওঁলোকৰ বংশ পৰিয়ালৰ মাজতে দুটা ফৈদৰ মাজত মানে যুদ্ধ লাগি আছে তেওঁলোকে পইচা আমি পাব লাগে ইটোৱে কয় আমি পাব লাগে এনেধৰণৰ কথা এটা আহি দুইটা পাৰ্টীয়ে মোক আহি হেঁচা কৰিছেই যে প্ৰকৃততে আমিহে পইচাটো পাব লাগে তাৰপিছতে আমি তাৰপিছত তেওঁলোকৰ বিষয়টো আমি চাকৰ বিষয়ালৈ পিটিশ্যন কৰিলে দুটা পাৰ্টীয়ে চকৰ বিষয়া মহোদয়লৈ মই গোটেই ডিটেইলছটো লিখি পিনি দি দিলোঁ যে এইটোতো কনফিউজন হৈছে গতিকে বস্তুটো চাহ বাইদেউ বোলো আপুনি চল্ভ কৰি নকৰিলে মোৰ দ্বাৰা এইটো সম্ভৱ নহয় বোলো চল্ভ কৰিবলৈ ফটোখনততো মোৰ পইচাটো মই নিজৰ হাততে মই লৈ আছোঁ কোনোবাইতো মোক এতিয়া পইচা দিয়া নাই তাত মই দিবৰ কাৰণে লোকক লৈ থকা ফটোটো মোক এটা নিউজ কৰিলে মানে প্ৰথমটো হ'ল সেই কথাটো আমি লাইক ক্লিয়াৰলি সেনেকৈতো মোক এতিয়া প্ৰথমবাৰ আহিছে সেনেকৈ কথাটো সেইটো কাৰণে সেনেকৈ চাৰ্কলতো মই যিমান দেখিছোঁ সেনেকৈ আমি পাব্লিকৰ হাৰাছমেণ্টটো নিবিচাৰোঁ আৰু সেনেকৈ লোৱাখিনি আই ডোণ্ট ন' তাৰপাছত একচুৱেলি সেইটো কথাটো যদি সেনেকৈ কমপ্লেইন কিবা আহে এণ্ড আই গেট টু ন' সেনেকৈ যদি হয় তেতিয়া আমি আমাৰ অফিচৰ পৰা যি প্ৰচিডিউৰ আছে সেইখিনি আমি উঠাই এণ্ড উইল এনচিয়ৰ ডেট আমাৰ সেই চাৰ্কল প্ৰকৃতিৰ খং উঠিছে মহাৰাষ্ট্ৰ তেলেংগানাত প্ৰলয়ংকাৰী বানপানী আহিছে নেৰানেপেৰা বৰষুণৰ বাবে বৃদ্ধি পাইছে প্ৰতিখন নৈৰ জলস্তৰ তেলেংগানাৰ 16খন জিলাত বানৰ বিধ্বংসী ৰূপ দেখিবলৈ পোৱা গৈছে নিৰ্মল জিলাৰ কদম নদী বান্ধৰ খুলি দিয়া হৈছে ফ্লাড গেট আৰু তাৰ পিছৰ দৃশ্য কেমেৰাত বন্দী হৈছে ফ্লাড গেট খুলি দিয়াৰ বাবে গাঁওসমূহত হুৰাহুৰে পানী সোমাইছে বানৰ সোঁতত উঠি গৈছে মানুহ পশুধন বাহন ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে ঘোষণা কৰিছে জৰুৰীকালীন অৱস্থা ইফালে মহাৰাষ্ট্ৰৰ ৰত্নগিৰি ৰায়গড়
কোলহাপুৰ ভিয়াবিন্দিটো বানে তাণ্ডৱ চলাইছে। ৰায়গড়ৰ ভূমিস্খলনত 5জন লোকৰ মৃত্যু ঘটিছে। এইদৰে বিভিন্ন লোকক উদ্ধাৰ কৰা হৈছে, সেনাৰো সহায় লোৱা হৈছে। অৱশ্যে শতাধিক বানাক্ৰান্তক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে। आप चले जाओ तो सागर सागर जाओ तो जू अरे बाप रे सागर अरे बाप रे जाओ तो जू जाओ हाँ और वीडियो कर हेलो वीडियो कर तुम अब ये दारू क्लियर है धारे में तो मेरा जाओ तो 100 अरे तुम भारी चाहिए लो आप आपते ने आप पूर पड़वा जी अरे बाप रे এটা মহাৰাষ্ট্ৰৰ দৃশ্য, তেলেংগানাৰ দৃশ্য। আমি তেলেংগানাৰ দৃশ্য দেখুৱাইছোঁ আৰু এয়া মহাৰাষ্ট্ৰৰ দৃশ্য দেখুৱাইছোঁ একেলগে। চাওক বানৰ বিভীষিকা, চাওক বানৰ বিভীষিকা। দুখন ৰাজ্যত এতিয়া বানপানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে। এইদৰে গাড়ী উটি গৈছে, মানুহ উটি গৈছে। নদী বান্ধৰ গেট খুলি দিব লগা হৈছে, যাৰ বাবে বানপানীয়ে ভয়াৱহ ৰূপ লৈছে। খাৰুৱা তেলৰ পাইপ ফুটি কৃষি ভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে। এই ঘটনা শিৱসাগৰৰ মেচাগড়ত সংঘটিত হৈছে ঘটনা। প্ৰায় 20 বিঘাৰো অধিক খেতিপথাৰত উপঙি উঠিছে খাৰুৱা তেল। ইয়াৰ পিছতে কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰৱৰ্তী সময়ত ONGCৰ দলে মেৰামতি কৰে পাইপ ৰিগটো। ইয়াৰ পূৰ্বে উক্ত স্থানত পাইপ ফুটিছিল। ইতিমধ্যে খেতিপথাৰ সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে। এই দৃশ্য দেখিলে আপোনালোকে বুজি উঠিব যে খেতিপথাৰ কিদৰে নষ্ট হৈছে ONGCৰ গাফিলতিৰ বাবে। তো আপোনাৰ যোৱাকালিৰ পৰা হৈছে, আমি যেতিয়াবা দেখিছোঁ যোৱাকালিৰ পৰা এইটো মানে তেল ওলাইছে। আৰু যোৱাকালি যেতিয়া মানে পাছনিশালে ডাঙৰ বৰষুণ দিলে, প্ৰবল বৃষ্টিপাত হ'ল, সেই বৰষুণৰ ফলত মানে তেলটো যিটো ONGC পাইপ ফাটি আছিলে সেই তেলটো মানে বিস্তৃত হৈ গ'ল। আৰু পিছত এনেকুৱাকৈ হৈছে মানে হয়তো খেতিয়কসকলৰ অকণমান ভাগ্য ভাল, তেখেতসকলে মানে বেছিকৈ ৰোৱা নাছিলে, 2-1 ৰুইছিলে, কিন্তু সেই তেলটো বিস্তৃতভাৱে বহল হৈ যোৱাৰ কাৰণে গোটেই তেলে মানে ৰোৱাখিনি ক্ষতি কৰিছে। আৰু এটা কথা হ'ল কি, আমাৰ ইয়াৰ আগতো এনেকুৱা কিছুমান হৈ থাকে, ONGC তেল পৰিবাহী পাইপ ফাটি তেল হেৰি হৈ যায়, কিন্তু যদিও বিভাগে কৰ্তৃপক্ষক জনোৱা হয় আগতে, তেওঁলোকে গুৰুত্ব সিমান প্ৰদান নকৰা দেখোঁ। আৰু কৃষকসকলে যি কষ্ট ঘাম মদ পেলাই কাম কৰে সেইখিনি ক্ষতিপূৰণ নাপায়। গতিকে এতিয়া যিহেতু যোৱাকালি ঘটনাটো ঘটিছে, আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে, যিহেতু এতিয়া শাওণ মাহৰ খেতি ভৰপক, এতিয়া খেতিয়কে পথাৰত কঠীয়া পেলাই দিছে, কাইলৈ পৰহিলৈ ৰুব, মই নিজেও ৰুম। গতিকে কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ অনতি পলমে যাতে যিটো তেল পৰিবাহী পাইপ ফুটা আছে বা কোনো দুষ্ট চক্ৰই ইয়াত ফুটা কৰি তেল চুৰ কৰিবলৈ যদি অভিযান্তি চলাইছে, হয়তো তেনেকুৱা হ'ব পাৰে। সঠিক সময়তহে তদন্ত কৰিলেহে এইটো ওলাব যে দুষ্ট চক্ৰই তেল নিছে নে পাইপ ফাটি ওলাইছে। গতিকে আমি অনুৰোধ জনাইছোঁ অতি সোনকালে এই ফুটাটো বন্ধ কৰিব লাগে। আৰু যিসকল কৃষকৰ লোকচান হৈছে, ক্ষতিপূৰণ হৈছে, সেই ক্ষতিপূৰণটো যাতে ONGC কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰদান কৰিব লাগে অনতিপলমে। নহ'লে অন্যথা আমি যিহেতু মেচাগড় বৰপথাৰ এটা বিস্তৃত এলেকা, মানুহৰ কৃষকসকলৰ খেতি লোকচান হ'ব। গতিকে আমি অন্যথা ONGC কৰ্তৃপক্ষৰ বিপক্ষে মানে বেলেগ কাৰ্যপন্থা হাতত ল'বলৈ ব্যৱস্থা কৰিম। আৰু ইয়াতে আৰু এটা কথা কৈছোঁ, যোৱা বছৰ তেনেকৈ এটা মানে ছুপাৰী মাফিয়াৰ পৰা অখিল গগৈয়ে টকা লৈছিল নেকি? ছুপাৰী মাফিয়াৰ পৰা অখিল গগৈয়ে 3 কোটি টকা বিচৰাৰ প্ৰমাণ দিবলৈ এতিয়া প্ৰত্যাহ্বান জনোৱা হৈছে। 3 কোটি টকা বাদেই দিয়ক, 3 টকাও বিচৰা নাই বুলি দাবী কৰিছে ৰাইজৰ দলে। ছুপাৰী মাফিয়া বাবলুৰ তীব্ৰ বিৰোধিতা কৰিছিল অখিল গগৈ। ইয়াৰ পাছতেই বঙাইগাঁৱত ছুপাৰী মাফিয়া বাবলুক লক্ষ্য কৰি আৰক্ষীয়ে গুলী চলাইছিল। অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছিল 3 কোটি টকা খোজা বুলি। আৰু ইয়াৰ প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলে। অন্যতম এজন কাণ্ডাৰী আব্দুল হান্নান আলী ওৰফে বাবলু, তেখেতৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সেই সময়ৰ উপদেষ্টা সন্মানীয় অখিল গগৈ ডাঙৰীয়াই ধাৰাবাহিকভাৱে
প্ৰায় 5ৰ পৰা 10খন সংবাদমেল আয়োজন কৰি ন আৰু ভয়ংকৰ তথ্য উদ্ঘাটন কৰিছিল আৰু আটাইবিলাক তথ্য অসম চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছিল আৰু আপোনালোকে এয়াও জানে যে তাৰ সমান্তৰালভাৱে অখিল গগৈ ডাঙৰীয়াই নিজে 2018 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে গোলাঘাট থানাত এটা গোচৰ ৰুজু কৰিছিলে অখিল গগৈ ডাঙৰীয়াই নিজে এই গোচৰ ৰুজু কৰিছিলে আৰু তাত আটাইবিলাক কথা কেনেকৈ বাবলুৱে ছুপাৰ সিন্ডিকেট চলাই আহিছে কি ধৰণৰ তেখেতৰ বুজাবুজি থকাৰ সম্ভাৱনা আছিলে বা কেনেকৈ তেওঁ ম্যানমাৰৰ পৰা কোনো ধৰণৰ ভাৰত চৰকাৰৰ লগত চুক্তি নথকাকৈ মণিপুৰৰ পৰা আনা বুলি কৈ তেখেতে একাংশ আৰক্ষীক মেনেজ কৰি সেই সময়ত কি ধৰণে তেওঁ বাৰ্মিজ চুপাৰী আনি অবৈধ ৰমৰমীয়া বেহা চলাই আছিলে আটাইবিলাক কথা ইয়াত উল্লেখ কৰি আৰক্ষী থানাত 2018 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে এখন এজাহাৰ দাখিল কৰিছিলে আৰু আমি দেখিবলৈ পালোঁ যে সেই সময়ত তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা নহ'ল কিন্তু আমি শেহতীয়াকৈ দেখিছোঁ যে বাবলুক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰাৰ লগে লগে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি অসম আৰক্ষীক ধন্যবাদ দিছিলোঁ কিন্তু আমি শেহতীয়াকৈ দেখিবলৈ পালোঁ যে যোৱাকালি এখন সংবাদমেল সম্বোধন কৰি তেওঁৰ একাংশ কৰ্মচাৰীয়ে অৰ্থাৎ তেওঁৰ একাংশ উগ্ৰ সমৰ্থকে আমি অখিল গগৈ ডাঙৰীয়াক বা কৃষক মুক্তি সংগ্ৰাম সমিতিক টাৰ্গেট কৰিলোঁ আমি দেখিবলৈ পাইছোঁ তেখেতলোকে সম্পূৰ্ণৰূপে এক হুলস্থলীয়া পৰিৱেশ সৃষ্টি কৰি আমি দেখিবলৈ পাইছোঁ যে গোলাঘাট জ্বলিব এই ধৰণৰ তেওঁলোকে কিছুমান মন্তব্য কৰিছে আমি দেখিবলৈ পাইছোঁ যে সংবাদ মাধ্যমক তেওঁলোকে আন এক জঘন্য ঘটনা সংঘটিত হৈছে এগৰাকী বৃদ্ধৰ কামনাৰ বলি হৈছে এগৰাকী যুৱতী এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ নাৰায়ণপুৰত 60 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈছে 20 বছৰীয়া যুৱতী ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 60 বছৰীয়া বৃদ্ধগৰাকীক এইগৰাকী বৃদ্ধই এক জঘন্য ঘটনা সংঘটিত কৰিছে নাম দুৰ্গেশ্বৰ বৰকটকী 60 বছৰীয়া দুৰ্গেশ্বৰ বৰকটকী এগৰাকী 20 বছৰীয়া যুৱতীক ধৰ্ষণ কৰা অভিযোগত ধলপুৰ আৰক্ষীয়ে তেওঁক আটক কৰিছে ওচৰত বহি দিলে হাত দিলে আপুনি হাত দিছিলে ক'ত দিছিলে হাত আৰু ইয়াৰ লগে লগে টুৱাইলাইট টাইমৰ পৰা মই ঋতুস্মিন শৰ্মাই বিদায় লৈছোঁ কিন্তু কাইলৈ একে সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ শুভৰাত্ৰি